হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম টু JS Udemy ৰিভলিউশ্যন টু এডুকেশ্যন জাৰ্ণি মই লৈ আহিছোঁ কেইটামান মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰীৰ কেইটামান কুৱেশ্যন মই অলৰেডি কেইটামান ভিডিঅ' আগবঢ়াইছোঁ আপোনালোকৰ ওচৰত আপোনালোকে যদি চোৱা নাই চাই ল'ব মই ডেইলি ৰাতিপুৱা 7 বজাত মই মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰীৰ কেইটামান ভিডিঅ' আগবঢ়াই আছোঁ আৰু এইটো ছিৰিজ মই চলাই যাম 300টা কুৱেশ্যন মই দিম টপ 300 তো চাই থাকিব আৰু মোৰ লগত জড়িত থাকিব আৰু লগতে মই মেথছৰ এটা ক্লাছ ষ্টাৰ্ট কৰিছোঁ মেথছৰ A to Z যিখিনি আমাক কম্পিটিটিভ এক্সামৰ লাগে ADRE হওক বা অন্য কিবা গভৰ্ণমেণ্ট এক্সামৰ কাৰণে হওক তো সেইখিনি মই কভাৰ কৰিম গতিকে আপোনালোকে সদায় ইভিনিং 7টা বজাত মোৰ ভিডিঅ' পাব আৰু মৰ্ণিং 7টা বজাত মোৰ জেনেৰেল নলেজৰ ভিডিঅ' এটিকে পাব গতিকে আপোনালোকে যদি জড়িত হোৱা নাই তেতিয়া জড়িত হওক মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ওচৰত থকা বেল আইকনটো দবাই দিব আৰু আপোনালোকৰ সকলো বন্ধু বান্ধৱ সকলোকে মোৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিব যাতে সকলোৱে মোৰ ভিডিঅ'বিলাক পায় আৰু উপকৃত হয় তো আহক আৰম্ভ কৰোঁ প্ৰথম কুৱেশ্যন ভাৰতীয় জাতীয় কংগ্ৰেছ গঠনত মুখ্য ভূমিকা পালন কৰা ইংৰাজ বিষয়া কোন আছিলে কোনজন ইংৰাজ বিষয়াৰ ভূমিকা লৈছিলে ভাৰতীয় জাতীয় কংগ্ৰেছ দলটো গঠন কৰাত এইটো অপশ্যন আহিব A.O. Hume option B তো নেক্সট কুৱেশ্যন গ্ৰেণ্ড অল্ড মেন অফ ইণ্ডিয়া বুলি কাক কোৱা হয় গ্ৰেণ্ড অল্ড মেন অফ ইণ্ডিয়া বুলি কাক কোৱা হয় এইটো হ'ল দাদাভাই নৌৰাজীক অপশ্যন বি অপশ্যন গ্ৰেণ্ড অল্ড মেন অফ ইণ্ডিয়া বুলি কোৱা হয় তো আমি এতিয়া আহিছোঁ নেক্সট কুৱেশ্যন ড্ৰেইন থিয়ৰী কোনে আগবঢ়াইছিলে দাদাভাই নৌৰাজীয়ে ড্ৰেইন থিয়ৰী নেক্সট কুৱেশ্যন বংগ কেতিয়া হৈছিলে মানে বংগ বিভাজন কেতিয়া হৈছিলে বংগ বিভাজন হৈছিলে 1905 চনত হৈছিলে বংগ বিভাজন অপশ্যন A ইজ দ্য ৰাইট এনচাৰ নেক্সট কুৱেশ্যন বংগ বিভাজন কোন ভাইচৰয়ে কৰিছিলে কোনজন ইংৰাজ ভাইচৰয়ে কৰিছিলে কাৰ্জনে কৰিছিলে অপশ্যন বি ইজ দ্য ৰাইট এনচাৰ নেক্সট কুৱেশ্যন স্বদেশী আন্দোলন কিহৰ প্ৰতিবাদ আৰম্ভ হৈছিলে এইটো আছিলে বংগ বিভাজনৰ বিৰুদ্ধে স্বদেশী আন্দোলন গঢ়ি তুলিছিলে বংগ ভংগ বুলি আছে ইয়াতে একচুৱেলি বংগ বিভাজন একে হয় তো অপশ্যন বি ইজ দ্য ৰাইট এনচাৰ স্বৰাজ মোৰ জন্মগত অধিকাৰ কাৰ উক্তি এইটো উক্তিকাৰ তিলক অৰ্থাৎ বাল গংগাধৰ তিলক নেক্সট কুৱেশ্যন লাল বাল পালৰ লাল কোন লাল কোন সুধিছে এইটো লালা ৰাজপথ ৰায় নেক্সট কুৱেশ্যন মুছলিম লীগ ক'ত প্ৰতিষ্ঠা হৈছিলে ঢাকাত প্ৰতিষ্ঠা হৈছিলে মুছলিম লীগ নেক্সট কুৱেশ্যন মৰলে মিণ্টো সংস্কাৰ কেতিয়া হৈছিলে ইম্পৰ্টেণ্ট কুৱেশ্যন মৰলে মিণ্টো সংস্কাৰ কেতিয়া হৈছিলে 1909 চনত অপশ্যন A ইজ দ্য ৰাইট এনচাৰ 1909 চনত মৰলে মিণ্টো সংস্কাৰ হৈছিলে ৰাজধানী দিল্লীলৈ কেতিয়া স্থানান্তৰ হৈছিলে ভাৰতৰ ৰাজধানী দিল্লীলৈ কেতিয়া স্থানান্তৰ হৈছিলে 1911 চনত অপশ্যন বি ইজ দ্য ৰাইট এনচাৰ 1911 চনত গদৰ পাতি কেতিয়া হৈছিলে 1913 চনত গদৰ পাতি হৈছিলে হোম ৰুল লীগ অন্যতম প্ৰতিষ্ঠাতা কোন আছিলে হোম ৰুল লীগৰ অন্যতম প্ৰতিষ্ঠাতা এনি বেচাণ্ট আছিলে হোম ৰুল লীগৰ অন্যতম প্ৰতিষ্ঠাতা লক্ষ্ণৌ চুক্তি কেতিয়া হৈছিলে 1916 চনত 1916 চনত লক্ষ্ণৌ চুক্তি হৈছিলে
চম্পাৰণ সত্যাগ্ৰহ কেতিয়া হৈছিল চম্পাৰণ সত্যাগ্ৰহ 1917 চনত চম্পাৰণ সত্যাগ্ৰহ মহাত্মা গান্ধীয়ে কৰিছিলে বিহাৰৰ চম্পাৰণত খেদা সত্যাগ্ৰহ কেতিয়া হৈছিলে 1918 চনত অপশ্যন এ ৰোলাট আইন কেতিয়া হৈছিলে ৰোলাট আইন ইম্পৰ্টেণ্ট ৰোলাট আইন 1919 চনত হৈছিলে 1919 চনত ৰোলাট আইন হৈছিলে জালিয়ানৱালাবাগ হত্যাকাণ্ড কেতিয়া হৈছিলে এটো হৈছিলে 13 এপ্ৰিল 1919 চন 13 এপ্ৰিল 1919 চন জালিয়ানৱালাবাগ হত্যাকাণ্ডৰ বাবে দায়ী কোন আছিলে দায়ী ছিলে জেনেৰেল ডায়াৰ অসহযোগ আন্দোলন কেতিয়া হৈছিলে অসহযোগ আন্দোলন 1920 চন 1920 চনত হৈছিলে অসহযোগ আন্দোলন চৌৰি চৌৰা পিছত কোন আন্দোলন স্থগিত চৌৰি চৌৰা পিছত কোন আন্দোলন স্থগিত হৈছিলে অসহযোগ আন্দোলনটো স্থগিত হৈ গৈছিলে স্বৰাজ পাৰ্টি কোনে প্ৰতিষ্ঠা কৰিছিলে স্বৰাজ চি.আৰ. দাস আৰু মতিলাল নেহেৰু স্বৰাজ পাৰ্টি প্ৰতিষ্ঠা কৰিছিল দণ্ডি যাত্ৰা কেতিয়া হৈছিলে 22 মাৰ্চ 1930 চন 1930 গান্ধী ইৰউইন চুক্তি কেতিয়া হৈছিলে 1931 চন 1931ত গান্ধী ইৰউইন চুক্তি হৈছিলে প্ৰথম গোলমেজ সন্মিলন ক'ত হৈছিলে লণ্ডনত হৈছিলে তো আজিৰ কুৱেশ্যন এইখিনি আছিলে আশা কৰোঁ আপোনালোকে উপকৃত হৈছে যদি উপকৃত হৈছে তেতিয়াহ'লে যদি লাইক কৰা নাই লাইক কৰি দিয়ক আৰু যদি আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোক আপোনালোকে মোৰ পৰা কেনেকুৱা ধৰণৰ ভিডিঅ' বিচাৰে তো আপোনালোকে অকণমান ছাজেষ্ট কৰিব বা অকণমান মোক কমেণ্ট বক্সত জনাই দিব কেনেকুৱা ভিডিঅ' আপোনাক লাগে আৰু কোনকেইটা টপিকৰ ওপৰত আপোনালোকৰ ভিডিঅ' লাগে মই সেইকেইটা টপিক কভাৰ কৰিব নিশ্চয়কৈ চেষ্টা কৰিম আৰু লগতে কি ছাবজেক্টৰ ওপৰত আপোনালোকৰ ভিডিঅ' লাগে মই সেই গোটেইকেইটা ছাবজেক্ট কভাৰ কৰিবলৈ চেষ্টা কৰিম গতিকে যদি এতিয়ালৈকে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰত থকা বেল আইকনটো দবাই দিব আৰু সকলো বন্ধু বান্ধৱীলৈকে শ্বেয়াৰ কৰি দিব ধন্যবাদ জয় আই অসম